এই উৎপল তুমি যে ভাও পাত লৈছা কি লৈছা হয় আজি দৈত্যপতি কাল দিয়াখন বচন এফাকি কোৱা মোচন ফাৰ্ষ্ট কেমেৰা ওলাই আহিলো কেলো দেখিলো লাইটটো ঢেলা বচন চচন মুখস্থ নাই কি কওঁ কেলা মাল ইজ বেক টু গাইজ কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে তো আজি মানে আমাৰ নামঘৰত আছে বৰসভা তো এতিয়া ৰেডি হওঁ বৰসভালৈ যাওঁ গাটো ধুই লওঁগে মইতো ধুনীয়াকে ওলাই মেলি ললো কিন্তু এই বৰষুণ যাকে আকৌ দি দিলে ধৰাই আৰু মুখত এইকেইটা দিছো নাই কিহৰ দাগ লাগি গ'ল বা দাগ চাবৰ কথা বাদ দিয়া মোৰ 100 দাগ আছিলে কথা এতিয়া বৰষুণ যাকটো এৰলৈ বাট চাওঁ নে এনে গৈ থাকো কিন্তু গৈ থকালেতো টাইমো গৈ থাকিব সেইকাৰণে মই ভাবিছো গৈ থাকো এতিয়া আমাৰ বগীয়ে মই যাম বাৰু মা আৰু দেউতাটো গ'লে চোৱা 11:17 হৈ গ'ল এইবিলাক কৰি মেলি থাকোঁতে টাইমে গুচি গ'ল বাৰু হ'ব একো নাই বাকী আজি ভাওনা আছে আমাৰ উৎপল ডাঙৰীয়াই ভাও লৈছে বাৰু তাৰ ভাওটো অকণমান পাৰিলে ৰাতিকে দেখাম বাৰু দেই বাদ বাকীনো কি ক'ম এতিয়া বৰসভাটো চাওঁগৈ কি হৈছে কি নাই বাকী মই আকৌ গালি সপনি খাবও আছোঁ না নিজৰে নামঘৰ বোলে ইমান দেৰিকৈ আহা বুলি ক'বতো এতিয়া মানুহ বেছি হোৱা নাই কাৰণ বৰষুণ দি দিলে যে বৰষুণটোৰ কাৰণে অলপ দিগদাৰ হ'ল বাৰু এতিয়া বৰষুণটো অলপ পাতলা হ'ল সেইটো নামঘৰ গোবিন্দ দেখিছা আমাৰ ভকত একদম ৰংচঙীয়া হৈ আছে হা গোবিন্দ তুমি বগা বস্ত্ৰ পৰিধান কৰি আহিব লাগিছিলে নাই আমি গুলবী আমি হেৰি যে আমি হেৰি নাৰায়ণ বৰষুণ দিলে টিপি মেলিহে আহিছোঁ ঘৰৰ হেনে উকা তোমাৰ জীৱনে উকা হৈ আছে আৰু এই লালু আহিলে নাই তাক ফোন এটা কৰি দিয়ে সি ফোন এটা কৰি দিব কৈছিলে গোবিন্দ এয়া বৰপিঠা পায়স লগত লাল চাহৰ বাকী সমূহ ৰাইজে খাইছে বোলে দিয়াই দি আছে খুৱাই খাই আছে কি লৈ আছে গাইজ চেল্ফি ব্যস্ততাৰ মাজত ফটো মৰাটো মেইন চেল্ফি লৈ আছে চেল্ফি লৈ আছে ভিডিঅ' বনাই আছে গাইজ চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে কি খাই খুৱাইছোহে তই খা বনি আছে খানা বনাই আছে কিবা এটা কৈ দিয়ক বনাইছোঁ ৰাইজৰ কাৰণে ভকতৰ কাৰণে বনাইছোঁ মানে দালি বুট দালি ৰঙালাও চয়াবিন চব তেনেকৈ তাতে জ্বলা ভাজি জলকীয়া 1 কেজি মান বৰ্তা আছে বৰ্তা কিবা এটা কৈ দিয়ক বনাই আছোঁ দায়িত্ব পালন কৰি আছোঁ এই ৰাইজৰ বাবে ভক্তপ্ৰাণ ৰাইজৰ বাবে ধুনীয়াকৈ সিদ্ধি কৰি থকা হৈছে চাহ উতলি আছে গাইজ চাহ উতলি আছে আছে কিবা আছে কেঁচা মিঠৈ বোলে বনাই আছে দুই টকা আছে প্ৰসাদ এয়া বৰ্তা বেলেগ আছে বৈকুণ্ঠৰ দ্ৰব্য কল আপেল ধুনীয়াকৈ সজাই থোৱা আছে
ঐ গোটেইটো শুইয়ে দিছে সি দেখিছ এইটো কি চাহ বোলে এইটো চাহপাত হয় এইটো হৈছে তোমাৰ কি ফুলটো অপৰাজিতা ফুলৰ চাহ অপৰাজিতা ফুল ব্লু টি আচ্ছা ব্লু হ'ব নেকি ব্লু কালাৰ হ'ব বা কালাৰটো ব্লু হ'ব নি সেইকাৰণে কৈছোঁ খাই যাওঁ তেতিয়া খাই নোপোৱা চাহ খাম আজি দোকানত খালে 40 টকা ফ্ৰী কোটা খাই যাওঁ হা ফ্ৰী এটা খাই আকৌ ল'ৰা লৈ এই উৎপল তুমি যে ভাও পাত লৈছা কি লৈছা হয় আজি দৈত্যপতি কাল দিয়া শুন বচনে ফাঁকি কোৱা মুচন ফাৰ্ষ্ট ওলাই আহিলোঁ কেলো দেখিলোঁ লাইটটো ঢেলা বচন চচন মুখস্থ নাই কি কওঁ কেলা খেলা সঁচাকৈ নাই বে গাইছ সেইটো বচন নহয় তোমাৰ নিজৰ ফাঁকি কোৱা কি বচন মাৰি দিছে দেখিছা নাই এই খাই বচন মাৰিলে বাৰু ইয়াৰ পৰা গৈ অলপ দেৰি পঢ়িম তাৰপৰা আহি কৰিম সেয়াই আমাৰ সেয়া দিছে নে ভাৱৰীয়া আজি কি কয় আৰু ৰাইজেহে গম পাব ৰাতি দেখাম নামে চামে কাল কৰিম কালি তো আমি আহি গ'লো এতিয়া 1 কেজি চাইজৰ 1 কেজি গাড়ী বেগ নিবলে উৎপলৰ বসন্তি লৈ আহি গ'লো এতিয়া আমি তেলে গৰম উৎপল ফেনাই আছে দেই ৰাইজ নহয় দেই গাইছ মোৰ ভিডিঅ' বহুত চাই গম পোৱা নাই তুমি কেলা মই বোলো দিয়া উৎপল তোমাৰ বসন্তিখন চলাই চাওঁ কেনেকুৱা লাগে বেয়া টেঙ দেখিছ সি যেনিবা ঘৰৰ মানুহৰ লগতহে কথা পাতিছে তেনেকুৱা দেখাইছে আমি যেনিবা নেজানো নে কি ৰাইজসকল এই আমি উৎপলৰ বসন্তিখন চলাই চাইছোঁ মই বোলো কেনেকুৱা লাগে দিয়া বোলো চলাই চাওঁ ভালেই লাগিছে কি লৈছা কি লৈছা সেনাপতি মিয়াটোৰ নিচিনা লাগিছে মিয়াটোৰ নিচিনা লাগিছে